live! Long live! Long live! Constitution, long live! Long live! Long live! Constitution, long live! Long live! Long live! Compensation hungry party, go back! Go back! Go back! Compensation hungry party, go back! Go back! Long live! Long live! Constitution, long live! Long live! Long live! Article 19, 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 long live! Long live! Long live! BJP meeting cancel কৰিব মইতো পাৰ্টি নহয় পাৰমিশন ল'ব লাগিব আপুনি অৰ্ডাৰটো আপোনালোকে অৰ্ডাৰটো দিব তেওঁলোকে যে কমপ্লেইন পাৰমিশন বিচাৰে আমি পাৰমিশন এটা ডাঙৰ ইণ্টাৰনেশ্যনেল মিটিং হৈছিল তাতে গৈ পেলাই UNO লেভেলত আমি এই স্কিমটো কেনচেল Schedule long live. Long live, long live. Schedule long live. Long live, long live. Adani money go back. Go back, go back. Adani money go back. Go back, go back. Solar power go back. Go back, go back. Solar power project go back. Constitution আছে Constitution of India. এই Constitution India মতে Constitution of India মতে আমি কৈছে সেইটো আমি নামানো আমাৰ আদিবাসীসকলৰ মাটি নাই তেওঁলোকক মাটি দিব লাগিব নাগাসকলৰ ইয়াত মাটি নাই তেওঁলোকে শিডিউল ট্ৰাইব হয় তেওঁলোককতো মাটি দিম আপুনি চিন্তা কৰিব নোৱাৰিব আজি ভাঙিবলৈ মিটিংটো ভাঙিবলৈ আমি ৰাইজক কম বুলি কৈছে আপুনি আকৌ বাধা দিছে নাই না আপুনি শুনি আছে অন্য শুনা নাই নহয় আপোনাক শুনাবলৈ আমি অহা নাই আমি ৰাইজক শুনাবলৈ আহিছো এইটো কোনে হাত বান্ধিছে হাত বান্ধা দিয়া কোনে বান্ধিছে সেইটো সুধিব লাগিব কোনটো ৰোজত বান্ধিছে এইটো আমাক দেখুৱাই দিয়ক আইন মতে কোনটো আইন মতে নহয় আপুনি যে হাত বান্ধা আছে জানা শুনা কি আইন কোনটো আইন মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আপোনালোকক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কি আইনত কৰিছে আইনত আছে এই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কি আইনত কৰিছে সেইটো আইন নাই ইয়াতে যদি মিটিং আইন নাই সেইটো এই বেলেগ পাৰ্টিয়ে যদি কাজিয়া কৰে বেলেগ পাৰ্টি শুনাব লাগে বেলেগ পাৰ্টি শুনিব লাগে কোনটো আইন আছে আমি সেইটো নামানো আমাৰ কাৰ্বিসকলে খিলঞ্জীয়া অসমীয়াসকলে নাগাসকলে আদিবাসীসকলে আমি নামানো আমি আইনটোহে মানিম কনষ্টিটিউশ্যনটো আমি মানিম আমাৰ মাটি ৰাখিব লাগিব আমাৰ জাতি ৰাখিব লাগিব এইটো ৰাখে এইটো মানে উল্লেখ পেটো নানি তেতিয়ালৈকে সকলো কাৰ্বি মানুহৰ আন্দোলন চলি থাকিব সময় দেখা পাইছে আপোনালোকে তেখেতসকলে আমাৰ মৌলিক অধিকাৰ অসমত থকাৰ অসমীয়া মানুহ হিচাপে আমাৰ থকাৰ অধিকাৰ নাইকিয়া কৰিছে আমি তুলিৰাম ৰঙাং ডাঙৰীয়াক সুধিছো যে কোনখন সংবিধানৰ আপুনি চাই পেলাই আমাৰ কাৰ্বি মানুহৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছে আমি সকলো আমাৰ মানুহক কৈছো একলগ হ'ব কাৰণে আৰু আমি সদায় একেলগে থিয় হৈ আগবাঢ়িম আৰু প্ৰশাসনক আমি স্পষ্টভাৱে কৈছো আৰ্টিকেল 19 আছে আৰ্টিকেল 29
10 मिनट है 10 मिनट Project Affected People's Right Committee, la solong resort teron laben, nuring ti, alay ko lapen itu Samson teron lagi hai, dah itu APSL zero, kapan teng lapen kejapo na bago bordan along, alami kami poho kilo pencapcot kami di jalan. Meeting apa que pingue successful lo que di. Si nang itu kadoy pada chorolo la meeting ke pingue la pada. Aji meeting jo emanate hack korilu. Thank you. তেওঁলোকে কাৰ্বি আংলং সৌৰশক্তি প্ৰকল্প প্ৰভাৱিত জন অধিকাৰ কমিটি আৰু ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ বেনাৰত যি আজি ইয়াত এখন সমাৱেশৰ আয়োজন কৰা হৈছিল যে ৰাইজে কেনেকৈ আন্দোলন কৰি এছিয়ান ডেভেলপমেণ্ট বেংকৰ 4,000 কোটি লোন বাতিল কৰিবলৈ সক্ষম হ'ল সেই কথাটো অসমৰ ৰাইজক জনোৱাৰ কাৰণে আমি ইয়াত আজি সমাৱেশৰ আয়োজন কৰিছিলোঁ। আজি আপুনি চাব যে হিমন্ত বিশ্ব শৰ্মা অসমত মুখ্যমন্ত্ৰী হোৱাৰ পিছত আৰু তুলিৰাম ৰংহাং কাৰ্বি আংলঙত যেতিয়া CM হ'ল তাৰপিছত কিন্তু আটাইতকৈ বেছি যদি মানুহৰ মাটিৰ ওপৰত আক্ৰমণ হৈছে সেয়া জনজাতীয় মানুহৰ মাটিৰ ওপৰত আক্ৰমণ হৈছে। আজি BTADত আপোনাৰ আদানীক মাটি দিবলৈ বিচৰা হৈছে 3,600 বিঘা মাটি পৰ্বতজোৰাত আপোনাৰ থাৰ্মেল প্ৰজেক্টৰ কাৰণে। ৰাভা আচং আপোনালোকে আন্দোলন দেখিছে, বৰদোৱাৰ চাহ বাগানৰ 1500 একৰ মাটি ছেটেলাইট টাউনশ্বিপৰ কাৰণে দিবলৈ বিচাৰিছে। কাজিৰঙাত আপোনাৰ আদিবাসী মানুহক উচ্ছেদ কৰি তাত হোটেল নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। আজি ঠিক তেনেদৰে আজি ইয়াত আপোনাৰ কাৰ্বি আংলঙত 18,000 বিঘা মাটিৰ পৰা প্ৰায় 20,000 জনজাতীয় মানুহক উচ্ছেদ কৰি পেলাই সেই মাটিত সোলাৰ পাৱাৰ প্ৰজেক্ট বনাবলৈ চেষ্টা কৰিছিল। আৰু ইয়াত যি 1000 মেগাটনলৈকে উৎপন্ন কৰাৰ কথা হৈছিল এই কাৰণ কিন্তু অসম বা কাৰ্বি আংলঙৰ মানুহৰ কাৰণে নহয়। কাৰ্বি আংলঙৰ মানুহক উচ্ছেদ কৰি জনজাতীয় মানুহক উচ্ছেদ কৰি সেই কাৰণে তেওঁলোকে দিল্লী, বিহাৰ, UP নিচিনা ৰাজ্যলৈ নিয়াৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল। কিন্তু ৰাইজৰ প্ৰতিবাদৰ ফলত ৰাইজে যে প্ৰতিবাদ কৰিলে, বিভিন্ন ভয় ভাবুকি উৎকোচ এইসমূহ সকলো হেলা ৰঙে নেওচি ৰাইজে যি প্ৰতিবাদ কৰিলে সেই প্ৰতিবাদৰ ফলত 4,000 কোটিৰ লোনটো বাতিল হ'ল। আজি আমি ইয়াত এখন সমাৱেশ আয়োজন কৰিছোঁ। ইয়াৰ পৰা এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ADBৰ লোন বাতিল হ'ল ঠিকে আছে, কিন্তু সম্পূৰ্ণ সোলাৰ পাৱাৰ প্ৰজেক্ট বাতিল কৰিব লাগিব। কাৰণ ADBয়ে ৰাইজৰ কথা ভাবি ৰাইজৰ যুক্তিত পতিয়ন গৈ পেলাই ৰাইজৰ ক্ষতি হ'ব বুলি ভাবি পেলাই এই লোন বাতিল কৰিছে। গতিকে এই প্ৰজেক্টৰ পৰা সৌৰশক্তি প্ৰকল্পৰ পৰা কাৰ্বি আংলঙৰ মানুহ ক্ষতিগ্ৰস্ত হ'ব, এইটো সত্য প্ৰমাণিত হৈ গ'ল। গতিকে এই সত্যক মানি লৈ তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই সৌৰশক্তি প্ৰকল্পটো বাতিল কৰিব। হাজাৰ মানুহ গোট খালো, আমি ADB লোনটো কেনচেল কৰালো, সেইকাৰণে এইটো চেলিব্ৰেট কৰিছো। আজি ইয়াত চলাৰ প্ৰজেক্টটো কিন্তু কেনচেল কৰা নাই, তেওঁলোকে এতিয়া আকৌ বেলেগ লোন লৈ পেলাই এই প্ৰজেক্টটো কৰিম বুলি আকৌ কৈছে। আৰু আমি এইটো পিচফুলি উইদাউট ভায়োলেন্স আমি ডেমক্ৰেটিকেলি কনষ্টিটিউচনেলি আমি ইয়াত মিটিং কৰাটো আমাৰ এডমিনিষ্ট্ৰেশ্যনে আমাক বাধা দিছে, তেওঁলোকে আমাক বাধা দিছে, মিটিং কৰিবলৈ নিদিলে। কিন্তু আমি মিটিংটো কৰিলো, ৰাইজৰ শক্তিৰে মিটিংটো কৰা হ'ল। বিজেপিয়ে এইটো হ'বই নিদিয়ে আৰু বিজেপি বুলি নহয়, এইটো বংগ সেনা বিহাৰ সেনাসকলে এইটো বিজেপি সকলক ব্যৱহাৰ কৰি পেলাই তেওঁলোকে আমাক ইয়াত মিটিং কৰিবলৈ নিদিছে। আমি ইয়াত জাষ্ট ডেমক্ৰেটিকেলি পিছফুলি আমি মিটিং পাতিবলৈ আহিছো বৰজান সমষ্টিত। বিশেষকে যিটো চলাৰ প্ৰজেক্টৰ বিষয়, তাত চলাৰ প্ৰজেক্ট যিটো এতিয়া কেনচেল হৈছে, ADBয়ে কেনচেল কৰিছে লোনটো, তো সেইটো বিষয়ে আমি ৰাইজৰ আগত আমি আলোচনা কৰিব আহিলো। কিন্তু এই আলোচনা যিটো মিটিংহে এইটো এতিয়া ধ্বংস কৰি দিলে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আহি ইয়াৰ মিটিংটো ভংগ কৰি দিলে। আমি পিছফুলি মিটিং পাতিছো। কিন্তু আপোনালোকে চাওক, কাৰ্বি আংলঙত ডেমক্ৰেচি মাৰ্ডাৰ কৰি হত্যা কৰি দিছে ডেমক্ৰেচি।
আপোনালোকে দেখিব যে আমাৰ বিশেষকৈ APHLC দল যিটো আমি PSLC মিটিং কৰি আহিলো যোৱা 3-4 বছৰ আগৰ পৰা, কিন্তু বিথুমৰেং থামা যিটো CM তুলিৰাম ৰঙৰ যিটো সমষ্টি তাতে আমাৰ মিটিং বিজেপি কাৰ্যকৰ্তাসকলে একদম বাৰম্বাৰ তাতে ভংগ কৰিছে আমাৰ মিটিং, আৰু মাত্ৰ মিটিং ভঙা কৰা নহয়, আমাৰ অফিচে জ্বলাই দিছে। আৰু তাৰপিছত আমাৰ অফিচত চেয়াৰ টেবুল গোটেইখিনি ভাঙি দিছে। আমি সেইবিলাক কথা আমি DCৰ আগত আমি কাগজ পত্ৰ লিখি আমি দিছো, কিন্তু সেইটোৰ ওপৰত আজিলৈকে একো একশ্যন লোৱাই নাই। ঠিক আজি আপোনালোকে চাব, যোৱা এক সপ্তাহৰ আগত আপোনালোকে চাব যিটো ইণ্ডিয়া আৰু পাকিস্তান যিটো মাজত যিটো বাৰৰ কথা বাৰ হৈছিলে, সেই তেতিয়া সময়ত DCয়ে মিটিং পাতিব নোৱাৰে বুলি সেইটো অৰ্ডাৰ জাৰি কৰিছে, কিন্তু সেইটো অৰ্ডাৰ জাৰি কৰাৰ পিছতো বিজেপি সকলে মিটিং কৰিছে। CM নিজে এইটো বিজেপি জইনিং প্ৰগ্ৰাম পাতিছে, কিন্তু তাতে ডিচিৰ পৰা তাতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন হৈ পেলাই তাতে মিটিং ভঙা কৰা নাছিলে। কিন্তু আজি ৱাৰ নাই, একো নাই, পিচফুলি 144 এনেকুৱা ছেকশ্যন দিয়া নাই, কিন্তু আজি আমি ইয়াত পিচফুলি আমি মিটিং পাতিব নোৱাৰে। সেই গতিকে আমি ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলঙৰ CM তুলিৰাম ৰহাং তেখেতে হিটলাৰ দৰে ইয়াত কাম কৰি আছে আৰু ইয়াত ডেমক্ৰেচি মাৰ্ডাৰ কৰিছে বুলি আমি ক'ব লাগিব। আপোনালোকক কিবা ৰিটাৰ্ণ অৰ্ডাৰ দিছে নেকি যে মিটিং বন্ধ কৰিব লাগিব? পাৰ্মিশ্যন নালাগে, এইটো আমাৰ এফেক্টেড মানুহৰ ফেমিলি গেডাৰিং, এইটোতো আমি বুলি তাত লিখা আছে, কনষ্টিটিউচনতে লিখা আছে। কমিটিয়ে ছাৰ পাৰ্মিশ্যন বিচাৰিছিলে ছাৰ ৰাইটিং, সেইটো বিচাৰিবলৈও দৰকাৰ নাছিল। ইনফৰমেশ্যন আমি দিব লাগে আপোনালোকক, আমি ইনফৰমেশ্যন দিম না। সেইবিলাক ক্ৰিকেট মানুহ আপুনি চুৰৰ গ্ৰুপৰ কথাটো আপোনালোকে মানিবনে নে আমি চুৰ নহয়? পিচফুল গেডাৰিং এটা এটা থ্ৰেট পাৰচেপশ্যন পিচফুল গেদাৰিং হলেও মানে ৰাইটছ মানে ৰিজনেবল ট্ৰাইবেল মানুহ মৰিলে ইয়াতকে বেছি আপোনালোকৰ ৰিকুৱেষ্ট, আপোনাৰ ৰিকুৱেষ্টটো মানিম নে কনষ্টিটিউচনটো মানিম? আপুনি কওক, সেইটো কওক। আপুনি কনষ্টিটিউচন কৈ আপুনি ডাঙৰ নে কনষ্টিটিউচনটো ডাঙৰ? ফলো কৰা নাই, নিজৰ মাজত কথাও পাতিব নোৱাৰি, কনষ্টিটিউচন ফলো কৰা নাই আপোনালোকে। বন্ধ কৰিম তাত কৈছে, কনষ্টিটিউচনত কৈছে যে আমি যেতিয়া আপোনালোকৰ ইচ্ছা হলে ADB go back, solar project go back, sixth schedule long live, democracy long live, democracy long live. আইন নাই পাৰ্মিশ্যন বিচাৰিবলৈ। নাই, এইটো ক'ত লিখা আছে? কোনটো ল আছে? আৰু ইয়াত কি হ'ব বাইদেউ, মানে জগৰা চগৰা একো নাই। নাই অলপ আগতে হৈ গ'ল অলপ। নাই এইটো চুৰ হে, এইবিলাক চুৰ, সেইবিলাক চুৰ। আপোনালোকে এৰেষ্ট কৰক, সেইবিলাক